জয় অসম আমাৰ যাত্ৰা। নমস্কাৰ। আজি অশ্বমেধ শুভ মুহূৰ্ত অনুষ্ঠানত মই আমাৰ ভাতৃ বন্ধুসকলৰ নিমন্ত্ৰণৰ উদ্দেশ্যে মই ইয়াতে আজি উপস্থিত হ'লোঁ। অম্বিকা আমাৰ গাঁওখনত এটা শুভ মুহূৰ্তৰ অনুষ্ঠান হ'ল। তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ যিটো অনুষ্ঠান পৰিচালনা কৰিব বিচাৰিছে অশ্বমেধ চিনেমাখন, পূৰ্ণাংগ চিনেমাখন, তেখেতৰ দীৰ্ঘায়ু হওক, সফল হওক। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে আজি আমাৰ ডাইৰেক্টৰ মিণ্টু ৰাজবংশী ডাঙৰীয়া, তেওঁ পৰিচালনা কৰিব। কেমেৰামেন ৰিকিব আহমেদ আছে আৰু ৰূপম আমাৰ শৰ্মা আছে। তেওঁলোককো মই সুন্দৰকৈ পৰিচালনা কৰি সুন্দৰকৈ চিনেমাখন আগুৱাই নিয়াৰ কাৰণে ভাল লাগিল। ভৱিষ্যতলৈ তেওঁলোকক সহায় সহযোগিতা যিখিনি পাৰোঁ মই আগবঢ়াই দিম। দুআষাৰ এই চেগতে আমাৰ মিণ্টু ৰাজবংশী ডাঙৰীয়া ডাইৰেক্টৰে ক'ব। নমস্কাৰ। 2023 বৰ্ষটোত আমি এটা প্ৰচেষ্টা কৰি আছিলোঁ চিনেমাৰ, আৰু এতিয়া আমি সেই চিনেমাখনৰ প্ৰচেষ্টা কৰি অন্তিমখনত উপস্থিত হৈছোঁ। আজি আমি সেই চিনেমাখনৰ যি আৰম্ভণি মূলত অনুষ্ঠানটো আমি সফলতাৰে সম্পন্ন কৰোঁ। তাতে আমাৰ এই চিনেমাখনত ভালেকেইগৰাকী পৰিচিত আমাৰ অভিনেতা থিয়েটাৰ জগতৰ এজন চিনাকি মুখ আমাৰ ৰঞ্জিত দা আছে, অভিনয় কৰিব। তাৰপিছত ভাস্কৰ দা, প্ৰাঞ্জল দা, তেনেকৈ আৰু আছে ভাল ভাল কণ্ঠশিল্পীয়ে গীত গাইছে। সকলোৱে আমাক মৰম দিব, আশীৰ্বাদ কৰিব, যাতে চিনেমাখন আমি এটা ভাল পৰ্যায়ত লৈ যাব